আপুনি যদি আপোনাৰ শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিব বিচাৰে তেন্তে আপুনি ফল খাবই লাগিব। ফলাহাৰৰ অবিহনে কেতিয়াও সুস্বাস্থ্য কামনা কৰিব নোৱাৰি। আয়ুৰ্বেদৰ মতে ফল হৈছে বিশুদ্ধ অমৃত, যিয়ে আমাৰ শৰীৰটো স্বাস্থ্যৱান কৰি ৰখাত বিভিন্ন ধৰণেৰে সহায় কৰে, যেনে হজম শক্তি বৃদ্ধি কৰিবলৈ। সতেজ পকা ফলে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তি আৰু সুখ বৃদ্ধি কৰে। পুষ্টিকৰ উপাদান মিঠা পকা ফলবোৰে শাৰীৰিক পুষ্টিকৰ উপাদান প্ৰদান কৰে। এন্টিঅক্সিডেণ্ট ফল-মূলত এন্টিঅক্সিডেণ্ট অৰ্থাৎ শৰীৰৰ কোষৰ বিভিন্ন উগ্ৰ বস্তুৰ পৰা ৰক্ষা কৰিব পৰা পদাৰ্থবিধ থাকে। ছাল ফলৰ দ্বাৰা পুষ্টিকৰ তৰল ৰস ধাতু উন্নত হয় আৰু ই ছালত জিলিকনি আনে। আজি আমি এনেকুৱা 4বিধ ফল-মূলৰ বিষয়ে আলোচনা কৰিম, যি নেকি সকলো বয়সৰ লোকে গ্ৰহণ কৰিব লাগে আৰু ইয়াক গ্ৰহণ কৰাটো অত্যন্ত আৱশ্যক। বিশেষকৈ আপোনাৰ বয়স যদি 40 বা তাৰ ওপৰত, তেন্তে এই ফল কেইবিধ আপুনি নিশ্চয় খাব লাগে। আজি আমি জানিম যে এই 4বিধ ফল আপোনাৰ মোৰ কাৰণে কিয় উপযুক্ত, এই 4বিধ ফল সেৱন কৰিলে কি লাভ হয়, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কোনে এই 4বিধ ফল খোৱাটো একেবাৰে অনুচিত। নমস্কাৰ, স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ। এতিয়া আহক আমি মেইন টপিকটোলৈ যাওঁ। এই 4বিধ ফলৰ ভিতৰত প্ৰথম ফলবিধ হৈছে অমিতা, যাক সংস্কৃতত মধু কৰ্কটি বুলি কোৱা হয়। সাধাৰণতে অমিতা সকলো বয়সৰ মানুহে খাব পাৰে, কিন্তু 40ৰ ওপৰৰ ব্যক্তিসকলৰ বাবে এই অমিতা এবিধ অসাধাৰণ ফল। অমিতা প্ৰকৃতিৰ এক অপূৰ্ব উপহাৰ, য'ত আছে ভিটামিন, মিনাৰেল অৰ্থাৎ খনিজ পদাৰ্থ আৰু ফাইবাৰ অৰ্থাৎ আঁহজাতীয় পদাৰ্থ। ভিটামিনৰ ভিতৰত অমিতাত আপুনি পাব ভিটামিন এ আৰু ভিটামিন চি। এতিয়া জানো আহক 40ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ বাবে এই অমিতা কিয় লাভদায়ক। প্ৰথম হৈছে হজম শক্তি। বয়সৰ লগে লগে মানুহৰ বিভিন্ন শক্তি হ্ৰাস হোৱাৰ লগতে হজম শক্তিও স্বাভাৱিকভাৱে দুৰ্বল হৈ পৰে। অমিতা সেৱনে এই অভাৱ দূৰ কৰে। অমিতাত এবিধ হজম কৰিব পৰা পদাৰ্থ অৰ্থাৎ এনজাইম থাকে, যাক ইংৰাজীত পাপায়ান বুলি কোৱা হয়। এই পদাৰ্থবিধে পাচন তন্ত্ৰক শক্তি প্ৰদান কৰি খোৱা বস্তু সোনকালে হজম হোৱাত সহায় কৰে। ইয়াৰ উপৰি বয়সৰ লগে লগে মানুহৰ ইমিউনিটি চিষ্টেম অৰ্থাৎ ৰোগ সংক্ৰমণ তন্ত্ৰ বা ৰোগ প্ৰতিৰোধ কৰিব পৰা যিবোৰ ক্ষমতা, সেয়া দুৰ্বল হৈ আহে। অমিতাত থকা ভিটামিন চিয়ে আমাৰ শৰীৰৰ ইমিউনিটি চিষ্টেমটো শক্তি প্ৰদান কৰে আৰু শক্তিশালী কৰি তোলে। লগতে ভিটামিন চিয়ে কোনো ৰোগৰ সংক্ৰমণতো বাধা দিয়ে। 40 বছৰৰ পিছত 40 বছৰ বয়সৰ পিছত সাধাৰণতে মানুহৰ ছালৰ সমস্যাও দেখা দিয়ে, বিশেষকৈ গাৰ ছাল শুকাই যোৱা, সুতুৰা পৰা ইত্যাদি। অমিতাত থকা ভিটামিন এ আৰু ইয়াত থকা আঁহজাতীয় পদাৰ্থই এই সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে বয়সৰ লগে লগে যদি আপুনি এনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নিবিচাৰে, তেন্তে আপুনি অমিতা খোৱা অভ্যাস কৰিব পাৰে, যাতে আপুনি প্ৰাকৃতিকভাৱে স্বাস্থ্যৱান হৈ থাকিব পাৰে। এইখিনিতে আপোনাৰ মনলৈ চাগে এটা প্ৰশ্ন আহিছে যে পকা অমিতা খালে ভাল নে কেঁচা অমিতা খালে ভাল। সাধাৰণতে পকা অমিতা খাব পাৰিলে খুবেই ভাল, তথাপি কেঁচা অমিতা খোৱাৰ আগত তাক ভালকৈ সিজাইহে খাব লাগে। পকা অমিতা আপুনি কেঁচাকৈও খাব পাৰিব। এতিয়া আহক জানো দ্বিতীয় ফলবিধৰ বিষয়ে। দ্বিতীয় ফলবিধ অতি বিশেষ আৰু এই ফল হৈছে আপেল। ডক্টৰৰ এষাৰ কথা আছে, এন এপলে দে কিপ দ্য ডক্টৰ এৱে। দিনত এটা আপেল খাওক আৰু স্বাস্থ্যৱান হৈ থাকক। এই কথাষাৰ চাগে আপুনি নিশ্চয় শুনিছে, কিন্তু এই আপেল বয়সৰ লগে লগে কিয় অতি লাভদায়ক। আপেলত প্ৰচুৰ পৰিমাণে আঁহজাতীয় পদাৰ্থ বা ফাইবাৰ, ভিটামিন, বিভিন্ন ৰোগৰ প্ৰতিৰোধক ক্ষমতা আছে, যিয়ে আপোনাক সুস্বাস্থ্যৱান হৈ থকাত সহায় কৰে। এক কথাত ক'বলৈ গ'লে ইমিউনিটি চিষ্টেম, যিটো আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা আমাৰ শৰীৰত থাকিব লাগে, সেয়া বৃদ্ধি কৰাত সহায় কৰে। প্ৰথমতে আলোচনা কৰোঁ আহক হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বিষয়ে। আজিকালি মানুহৰ এটা ডাঙৰ সমস্যা হৈছে কলেষ্টৰেল। কলেষ্টৰেল হৈছে মমৰ দৰে এবিধ চৰ্বি, যিটো সমগ্ৰ শৰীৰতে পোৱা যায়। ই কোষৰ আৱৰণ কৰাত সহায় কৰে। আপেলত থকা দ্ৰৱীভূত আঁহজাতীয় পদাৰ্থবিধে এই কলেষ্টৰেল মেনেজ কৰাত সহায় কৰে। যদি আপুনি দৈনিক এটা আপেল খায়, তেন্তে আপুনি আপোনাৰ হাৰ্টটোক সুন্দৰকৈ ৰাখিব পাৰিব। দ্বিতীয়তে ওজন নিয়ন্ত্ৰণ। বয়সৰ লগে লগে বিপাকীয় প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে, যাৰ ফলত আমাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত অসুবিধা হৈ পৰে। আপেলত যথেষ্ট পৰিমাণে ফাইবাৰ থকা হেতুকে, আঁহজাতীয় পদাৰ্থ থকা হেতুকে আপোনাৰ শৰীৰৰ হজম শক্তি বৃদ্ধি কৰে আৰু ওজন
নিয়ন্ত্ৰণ কৰি ৰখাত যথেষ্ট সহায় কৰে। আপেলত থকা আজাতীয় পদাৰ্থবিধে চুগাৰ শোষণ কৰা প্ৰক্ৰিয়াত বাধা দিয়ে, যাৰ বাবে ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায়ক হৈ পৰে। এবাৰ ভাবি চাওকচোন, এটা সৰু আপেলত ইমানখিনি গুণাগুণ থাকে। যদি আপুনি আপোনাৰ বাঢ়ি অহা বয়সত নিজকে সুস্থ কৰি ৰাখিব বিচাৰে, তেন্তে দৈনিক এটা আপেল খোৱাটো অত্যন্ত প্ৰয়োজন আৰু খাওকো। তৃতীয়বিধ ফল-মূল হৈছে কিচমিচ, অৰ্থাৎ ই এবিধ ফল নহয়, শুকান ফলহে। আপোনাৰ বাঢ়ি অহা বয়সৰ বাবে এই কিচমিচ অতি লাভদায়ক। কিচমিচ হৈছে শুকান আঙুৰ য'ত আইৰণ, মিনাৰেল আৰু এণ্টি অক্সিডেণ্টৰ মাত্ৰা অধিক। এই সৰু সৰু শক্তিৰ ভঁৰালে আপোনাৰ শৰীৰক বিভিন্ন ধৰণেৰে সহায় কৰিব পাৰে। যেনে প্ৰথমতে আপোনাক জনাও যে হাড়ৰ কাৰণে। বয়সৰ লগে লগে মানুহৰ শৰীৰত থকা হাড় দুৰ্বল হৈ পৰে আৰু কেতিয়াবা গুৰি ভাঙি যোৱা সমস্যাও দেখা দিয়ে। কিচমিচত বৰণ আৰু কেলচিয়াম হাড়ৰ ঘনত্ব বঢ়োৱাত সহায় কৰে। নিয়মিত ৰূপত কিচমিচ খালে শৰীৰৰ হাড় শক্তিশালী হৈ থকাত সহায়ক হৈ পৰে। কেৱল এয়াই নহয়, কিচমিচত থকা ফাইবাৰ অৰ্থাৎ আহজাতীয় পদাৰ্থবিধে আমাৰ শৰীৰৰ হজম শক্তি অক্ষুণ্ণ ৰখাত সহায় কৰে। বয়সৰ লগে লগে মানুহে কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগে, অৰ্থাৎ নিয়মিত ৰূপত শৌচ নহয়। আপুনি যদি নিয়মিত ৰূপত কিচমিচ সেৱন কৰে, তেন্তে এই সমস্যাৰ পৰা ৰেহাই পাব পাৰে। কিচমিচত থকা প্ৰাকৃতিক চুগাৰ বা চেনিয়ে শৰীৰক শক্তি প্ৰদান কৰে। এইখিনিতে এটা অতি গুৰুত্বপূৰ্ণ কথা, যদি আপোনাৰ ব্লাড চুগাৰ বাঢ়ি আছে বা তেনে কোনো সমস্যা আছে, তেন্তে কিচমিচ খোৱাৰ আগত এবাৰ হ'লেও ডক্তৰৰ পৰামৰ্শ নিশ্চয় ল'ব। অন্যথা নিয়মিত ৰূপত কিচমিচ সেৱনে আপোনাৰ ব্লাড চুগাৰ বঢ়োৱাতহে সহায় কৰিব, কাৰণ কিচমিচত থকা প্ৰাকৃতিক চুগাৰ অতি সহজে আমাৰ তেজত মিহলি হৈ যায়। সেয়েহে ডক্তৰৰ পৰামৰ্শ অতি জৰুৰী আৰু পৰামৰ্শ কৰিহে আপুনি কিচমিচ খাবলৈ ল'ব। যদিহে আপোনাৰ ব্লাড চুগাৰ আছে, নাথাকিলে একো নাই, খাব পাৰে। চতুৰ্থবিধ ফল হৈছে লেমন বা নেমু। ভিটামিন চিৰ ভঁৰাল হৈছে নেমু টেঙা। 40 বছৰৰ পিছত এই নেমু এবিধ অতি আৱশ্যকীয় ফল, কাৰণ সাধাৰণতে 40 বছৰৰ পিছৰ পৰাই মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা হ্ৰাস পাবলৈ আৰম্ভ কৰে। যিহেতু নেমুত বহুত বেছি পৰিমাণে ভিটামিন চি থাকে, ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। নেমুৱে ইনফেকশ্যন অৰ্থাৎ ৰোগ সূচৰণৰ প্ৰক্ৰিয়াটো বাধা দিয়ে। নিয়মিত ৰূপে নেমু ৰস সেৱন কৰিলে পানীলগা আৰু কিডনী ষ্টোন হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰি আপুনি চাগে নিশ্চয় দেখিছে যে কিছুমান মানুহৰ বয়সতকৈ আগতেই বুঢ়া হোৱা যেন দেখা যায়। এই সমস্যাটো নাইকিয়া কৰিবলৈ নিয়মিত নেমু খালে ফল পোৱা যায়, অৰ্থাৎ আপোনাৰ যে বয়সৰ আগতেই বয়সীয়া যেন দেখা, সেই সমস্যাটো নাইকিয়া হৈ যায়। নিয়মিত নেমু সেৱনে শৰীৰৰ ছালৰ উজ্জ্বলতা বঢ়ায়। 50 বছৰ বয়সতো আপুনি 25 বছৰীয়া হৈ থাকিব পাৰিব, অৰ্থাৎ তেনেকুৱা সুস্থ উজ্জ্বল আপোনাৰ শৰীৰৰ অধিকাৰী কৰিব এই নেমু টেঙাই। আমি সকলোৱে জানো নেমু টেঙা সহজে পাব পৰা এবিধ ফল। নিয়মিত ৰূপে সেৱন কৰাত মই ভাবো এই আপোনাৰ নিশ্চয় কষ্ট নহয়, কিন্তু ইয়াৰ লগতে মনত ৰাখিব, কেতিয়াও সূৰ্যাস্তৰ পিছত এই ফল কেতিয়াও সেৱন নকৰিব। আৰু আপোনাৰ স্বাস্থ্যৰ যদি কিবা বিশেষ অৱস্থা বা বেয়া, তেনেহলে চিকিৎসকৰ পৰামৰ্শ লৈহে ইয়াক আপুনি সেৱন কৰিব। ভিডিঅ'টি চাই আপোনাৰ কেনেকুৱা লাগিল মোক জনাবচোন। যদি ভাল লাগিল এটা লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।